হয়, আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিটো পবিত্ৰ ঈদ, এই ঈদৰ দিনত দেখা গৈছে যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অতিকৈ ভিতৰৰ গাঁও অঞ্চল যে ইন্দ্ৰ কলনী দেখা গৈছে চৰকাৰে দিয়া কোভিড নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকে ইন্দ্ৰ কলনী মছজিদৰ প্ৰাংগণত এনেকৈ ঈদৰ পবিত্ৰ ঈদৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। ইয়াত দেখা গৈছে যে সম্পূৰ্ণ যিটো চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি কোভিড যিটো প্ৰট'কল মেইনটেইন কৰি ইয়াতে দেখা গৈছে নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। এয়া হ'ল আজি যে পবিত্ৰ ঈদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিটো পবিত্ৰ ঈদৰ দিনটোতে আজি আল্লাহৰ ওচৰত তেওঁলোকে দোৱা মাগি যাতে আজিৰ বিশেষ দিনটোৰ জৰিয়তে তেওঁলোকে নামাজ আদায় কৰি আশীৰ্বাদ তেওঁলোকে বিচাৰে। ইয়াতে স্থানীয় ব্যক্তি আছে যে এখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। আজি দেখা গৈছে যে কোভিড প্ৰট'কল মেইনটেইন কৰি আপোনালোকে যিটো নামাজ আদায় কৰা পৰিলক্ষিত হৈছে, আজিৰ দিনটোত কি বাৰ্তা বিলাব? চাওক, মই যিমানখিনি জানো ইছলাম ধৰ্মত এটা কথা আছে যে চৰকাৰে যিটো আইন মানে বলবৎ কৰে এই আইনটো মানাও আমাৰ কাৰণে এটা ভাল। গতিকে আমি নামাজ বা ঈদ আমি আৰু পাম, কিন্তু যিটো বেমাৰ এটা আহিছে কৰোণা ভাইৰাছৰ যি ভয়াৱহতা আছে, ইয়াৰ পৰা আমি জীয়াই থাকিবলৈ হ'লে বা আনকো আমি জীয়াই থাকিবলৈ হ'লে আমি চৰকাৰৰ নিৰ্দেশনা মানিব লাগিব। আৰু আপোনালোকে চাইছে চৰকাৰে যি SOP জাৰি কৰিছে এইমতে আমি নামাজ পঢ়ি আছোঁ আৰু নামাজ পঢ়ি আমি দোৱা মাগিছোঁ নেদেখাজনৰ ওচৰত যাতে আমি কৰোণামুক্ত সকলোৱে হ'ব পাৰে, এইটো আমি দোৱা মাগিছোঁ। দ্বিতীয়তে যাতে আমাৰ সমাজৰ পৰা যাতে অপৰাধমূলক যে কাৰ্যবিলাক মানে আঁতৰি যায়, সকলোৰে জাতি জনগোষ্ঠীৰ মাজত যাতে শান্তি আহে, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ। বিশেষকৈ বিটিআৰবাসী অসমবাসীৰ বাবে আল্লাহৰ ওচৰত আপোনালোকে এতিয়া আশীৰ্বাদ বা দোৱা বিচাৰিব নেকি? চাগে এইটোতো আমি কৰিমেই, কাৰণ আমি এজন বিটিআৰবাসী হয়। গতিকে আমি বিটিআৰ তথা অসমবাসী ৰাইজৰ সকলোৰে মাজত শান্তি থকাটো আমি বিচাৰোঁ আৰু শান্তিৰ বাৰ্তাৰে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে শান্তি থাকে, সকলো জাতি জনগোষ্ঠীৰ মাজত যাতে শান্তি থাকে। এইটো আমি আল্লাহৰ কাষত মানে দোৱা বিচাৰিছোঁ যাতে সকলোৱে সুস্থ থাকে আৰু কোভিড যাতে অতি সোনকালে মুক্ত হয়, এইটো আমি বিচাৰিছোঁ। ধন্যবাদ। এয়া আছিল স্থানীয় ব্যক্তি যি তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে আল্লাহৰ ওচৰত তেওঁ দোৱা মাগিছে যাতে এই কোভিড যিটো ভয়াৱহতা, এই কোভিড ভয়াৱহতাৰ পৰা যাতে সকলোৱে যাতে বিটিআৰবাসী তথা অসমবাসী ৰাইজে যাতে মুক্ত হ'ব পাৰে, ইয়াৰ বাবে যিটো আল্লাহৰ ওচৰত তেওঁলোকে দোৱা মাগা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। এয়া সম্পূৰ্ণ যিটো কোভিড প্ৰট'কল তেওঁলোকে মেইনটেইন কৰি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অতিকৈ পিছপৰা অঞ্চল ভিতৰুৱা অঞ্চল যে ইন্দ্ৰ কলনী যে গাঁৱৰ যে মছজিদৰ প্ৰাংগণত আজি পবিত্ৰ ঈদৰ তেওঁলোকে ঈদ আজহা তেওঁলোকে নামাজ পঢ়ি দোৱা তেওঁলোকে আদায় কৰিছে যে আল্লাহৰ ওচৰত।